আহাটো মই নিবিচাৰোঁ। যিসকলে বেয়া দিনত নিজৰ সুবিধা চাই আমাৰ দলটোক ত্যাগ কৰিলে, মই ভাবোঁ এইটো মোৰ ব্যক্তিগত ৰায় নহয়, বহুত কংগ্ৰেছ দলৰ কৰ্মীখিনি তেওঁলোকক ঘূৰি অহাটো নিবিচাৰে। আৰু মই আশা কৰোঁ যে অলপ দিনৰ পিছত আমাৰ গুৱাহাটীত এটা দলীয় উচ্চস্তৰীয় বৈঠক হ'ব। আমি এটা গাইডলাইন আমি এটা তাত নিৰ্ধাৰিত কৰোঁ, য'ত আমাৰ কৰ্মীসকলৰ ৰায় ওপৰত এনেধৰণৰ সিদ্ধান্তবোৰ নিৰ্ভৰ হ'ব লাগে। যদি আমাৰ কৰ্মীখিনিয়ে কয় যে এজন বিশেষ নেতা ল'লে তেওঁলোকৰ কোনো আপত্তি নাই, দলটো শক্তিশালী হ'ব, তেতিয়া মোৰো আপত্তি নাই। কিন্তু যদি আমাৰ কৰ্মীখিনিয়ে কয় কি নহয়, এইখিনি মানুহে আমাক ক্ষতি কৰিলে, আজি তাৰিখত তেওঁলোকে বতৰ চাই নদীৰ সোঁতটো দেখি পাই ঘূৰি আহিবলৈ বিচাৰে, তেওঁলোকক আহিব দিব নালাগে, তেতিয়াহ'লে নাম ল'বলৈ বিচৰা নাই, কিন্তু সকলোৱে আহাটো মই নিবিচাৰোঁ। যিসকলে বেয়া দিনত নিজৰ সুবিধা চাই আমাৰ দলটোক ত্যাগ কৰিলে, মই ভাবোঁ এইটো মোৰ ব্যক্তিগত ৰায় নহয়, বহুত কংগ্ৰেছ দলৰ কৰ্মীখিনি তেওঁলোকক ঘূৰি অহাটো নিবিচাৰে। আৰু মই আশা কৰোঁ যে অলপ দিনৰ পিছত আমাৰ গুৱাহাটীত এটা দলীয় উচ্চস্তৰীয় বৈঠক হ'ব। আমি এটা গাইডলাইন আমি এটা তাত নিৰ্ধাৰিত কৰোঁ, য'ত আমাৰ কৰ্মীসকলৰ ৰায় ওপৰত এনেধৰণৰ সিদ্ধান্তবোৰ নিৰ্ভৰ হ'ব লাগে। যদি আমাৰ কৰ্মীখিনিয়ে কয় যে এজন বিশেষ নেতা ল'লে তেওঁলোকৰ কোনো আপত্তি নাই, দলটো শক্তিশালী হ'ব, তেতিয়া মোৰো আপত্তি নাই। কিন্তু যদি আমাৰ কৰ্মীখিনিয়ে কয় কি নহয়, এইখিনি মানুহে আমাক ক্ষতি কৰিলে, আজি তাৰিখত তেওঁলোকে বতৰ চাই নদীৰ সোঁতটো দেখি পাই ঘূৰি আহিবলৈ বিচাৰে, তেওঁলোকক আহিব দিব নালাগে, তেতিয়াহ'লে নাম ল'বলৈ বিচৰা নাই, কিন্তু সকলোৱে আহাটো মই নিবিচাৰোঁ। যিসকলে বেয়া দিনত নিজৰ সুবিধা চাই আমাৰ দলটোক ত্যাগ কৰিলে, মই ভাবোঁ এইটো মোৰ ব্যক্তিগত ৰায় নহয়, বহুত কংগ্ৰেছ দলৰ কৰ্মীখিনি তেওঁলোকক ঘূৰি অহাটো নিবিচাৰে। আৰু মই আশা কৰোঁ যে অলপ দিনৰ পিছত আমাৰ গুৱাহাটীত এটা দলীয় উচ্চস্তৰীয় বৈঠক হ'ব। আমি এটা গাইডলাইন আমি এটা তাত নিৰ্ধাৰিত কৰোঁ, য'ত আমাৰ কৰ্মীসকলৰ ৰায় ওপৰত এনেধৰণৰ সিদ্ধান্তবোৰ নিৰ্ভৰ হ'ব লাগে। যদি আমাৰ কৰ্মীখিনিয়ে কয় যে এজন বিশেষ নেতা ল'লে তেওঁলোকৰ কোনো আপত্তি নাই, দলটো শক্তিশালী হ'ব, তেতিয়া মোৰো আপত্তি নাই। কিন্তু যদি আমাৰ কৰ্মীখিনিয়ে কয় কি নহয়, এইখিনি মানুহে আমাক ক্ষতি কৰিলে, আজি তাৰিখত তেওঁলোকে বতৰ চাই নদীৰ সোঁতটো দেখি পাই ঘূৰি আহিবলৈ বিচাৰে, তেওঁলোকক আহিব দিব নালাগে, তেতিয়াহ'লে নাম ল'বলৈ বিচৰা নাই, কিন্তু সকলোৱে আহাটো মই নিবিচাৰোঁ। যিসকলে বেয়া দিনত নিজৰ সুবিধা চাই আমাৰ দলটোক ত্যাগ কৰিলে, মই ভাবোঁ এইটো মোৰ ব্যক্তিগত ৰায় নহয়, বহুত কংগ্ৰেছ দলৰ কৰ্মীখিনি তেওঁলোকক ঘূৰি অহাটো নিবিচাৰে। আৰু মই আশা কৰোঁ যে অলপ দিনৰ পিছত আমাৰ গুৱাহাটীত এটা দলীয় উচ্চস্তৰীয় বৈঠক হ'ব। আমি এটা গাইডলাইন
আমি এটা তাত নিৰ্ধাৰিত কৰোঁ য'ত আমাৰ কৰ্মীসকলৰ ৰায় ওপৰত এনেধৰণৰ সিদ্ধান্তবোৰ নিৰ্ভৰ হ'ব লাগে যদি আমাৰ কৰ্মীখিনিয়ে কয় যে এজন বিশেষ নেতা ল'লে তেওঁলোকৰ কোনো আপত্তি নাই দলটো শক্তিশালী হ'ব তেতিয়া মোৰো আপত্তি নাই কিন্তু যদি আমাৰ কৰ্মীখিনিয়ে কয় কি নহয় এইখিনি মানুহে আমাক ক্ষতি কৰিলে আজি তাৰিখত তেওঁলোকে বতৰ চাই নদীৰ সোঁতটো দেখি পাই ঘূৰি আহিবলৈ বিচাৰে তেওঁলোকক আহিব দিব নালাগে তেতিয়াহ'লে নাম ল'বলৈ বিচৰা নাই কিন্তু সকলোৱে আহাটো মই নিবিচাৰোঁ যিসকলে বেয়া দিনত নিজৰ সুবিধা চাই আমাৰ দলটোক ত্যাগ কৰিলে মই ভাবোঁ এইটো মোৰ ব্যক্তিগত ৰায় নহয় বহুত কংগ্ৰেছ দলৰ কৰ্মীখিনি তেওঁলোকক ঘূৰি অহাটো নিবিচাৰে আৰু মই আশা কৰোঁ যে অলপ দিনৰ পিছত আমাৰ গুৱাহাটীত এটা দলীয় উচ্চস্তৰীয় বৈঠক হ'ব আমি এটা গাইডলাইন আমি এটা তাত নিৰ্ধাৰিত কৰোঁ য'ত আমাৰ কৰ্মীসকলৰ ৰায় ওপৰত এনেধৰণৰ সিদ্ধান্তবোৰ নিৰ্ভৰ হ'ব লাগে যদি আমাৰ কৰ্মীখিনিয়ে কয় যে এজন বিশেষ নেতা ল'লে তেওঁলোকৰ কোনো আপত্তি নাই দলটো শক্তিশালী হ'ব তেতিয়া মোৰো আপত্তি নাই কিন্তু যদি আমাৰ কৰ্মীখিনিয়ে কয় কি নহয়